নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, অসম পুলিচৰ সাব ইন্সপেক্টৰৰ যিখিনি ভেকেঞ্চি আছিলে তাৰ যেহেতু আপোনালোকৰ কেইদিনমান আগতে আপোনালোকৰ ৰিটেন টেষ্টৰ ৰিজাল্টটো ঘোষণা কৰিছে। তো আপোনালোকৰ এতিয়া নেক্সট ষ্টেপত আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হয়, তো তাৰ যিখন আপোনালোকৰ এডমিট কাৰ্ড হয়, ফাইনেলি এডমিট কাৰ্ড আপোনালোকৰ আহি গ'ল। তো আপোনালোকৰ যিটো ডাউনলোড কৰা লিংক হয়, এডমিট কাৰ্ড ডাউনলোড কৰা লিংকটো তেওঁলোকে এক্টিভ কৰি দিছে ইতিমধ্যে। তো আপোনালোকে যদিহে ৰিটেন টেষ্টটো কোৱালিফাই কৰিছিলে, তো আপোনালোকে এতিয়া আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, য'ত আপোনালোকৰ ৰানিং আৰু হাইট আৰু চেষ্ট জোখা হ'ব, তো আপোনালোকে যদিহে পাছ কৰিছে, তো আপোনালোকে এতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব। লগতে আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট কোনখন গ্ৰাউণ্ডত আপোনালোকৰ ক'ত অনুষ্ঠিত হ'ব, সকলোবিলাক তথ্য এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে আপোনালোকৰ কিমান তাৰিখলৈ এই যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হয়, তো কিমান তাৰিখলৈ অনুষ্ঠিত হ'ব, কোনটো ডেটত কোনখন কেণ্ডিডেটৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব, সকলোবিলাক তথ্য এইটো ভিডিঅ'ত আপোনালোকে শেষলৈকে চালে জানিব পাৰিব। গতিকে আপোনালোকে যদিহে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। অসম পুলিচৰ যিখিনি সাব ইন্সপেক্টৰৰ ভেকেঞ্চি আছিলে, তো এই ভেকেঞ্চিখিনিৰ যিহেতু ইতিমধ্যে ৰিটেন টেষ্টৰ ৰিজাল্টটো ঘোষণা কৰিছে, তো আপোনালোকে যদি ফ্ৰেণ্ডছ ৰিটেন টেষ্ট কোৱালিফাই কৰিছে, তো আপোনালোকে এতিয়া নেক্সট ষ্টেজৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব, তো তাৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে সেইটো প্ৰথমতে দেখুৱাই দিছোঁ। এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এই ৱেবছাইটটোলৈ আহি যাব পাৰিব। এই ৱেবছাইটটোৰ লিংকটো আপোনালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত পাই যাব, অথবা আপোনালোকে পিন কমেণ্টতো পাই যাব, যাতে আপোনালোকে লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকে এই পেজটোলৈ আহি যাব পাৰিব। ফ্ৰেণ্ডছ আপোনালোকে তাৰপিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে, এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে দিব লাগিব ফাৰ্ষ্ট। তাৰপিছত নেক্সট আপোনালোকৰ কেণ্ডিডেটৰ নেমটো দিব লাগিব, ডেট অফ বাৰ্থটো দিব আপোনালোকৰ। তাৰপিছত যিটো আপোনালোকে কেপচা কোড দেখিবলৈ পাইছে, কেপচা কোডটো ফ্ৰেণ্ডছ আপোনালোকে ছেম টু ছেম ইয়াত বহাই দি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, ফ্ৰেণ্ডছ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যিহেতু মোৰ ওচৰত কোনো ধৰণৰ এপ্লিকেশ্যন নাম্বাৰ নাই, গতিকে মই আপোনালোকক লাইভ দেখুৱাই দিব নোৱাৰিম। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগিব। তো আপোনালোকে যদিহে এডমিট কাৰ্ড ডাউনলোড কৰাত কিবা অসুবিধা পায়, তো আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, সেই গ্ৰুপত আপোনালোকে জইন হৈ কিনে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, জইন হৈ কিনে আপোনালোকে তাত ডাইৰেক্টলি মেছেজ কৰিব। তো আপোনালোকক লগ আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকক ডাউনলোড কৰি দিয়া হ'ব। তো তাৰপিছত আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তো সেইটো আপোনালোকৰ অনুষ্ঠিত হ'ব। আপোনালোকে এডমিট কাৰ্ডত উল্লেখ থাকিবই, তো তথাপি আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ যিটো 4th আছাম পুলিচ বেটেলিয়ন কাহিলীপাৰা গুৱাহাটীত যিটো আপোনালোকৰ 4 আছামৰ বেটেলিয়নৰ গ্ৰাউণ্ড আছে, তাত আপোনালোকৰ যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো অনুষ্ঠিত হ'ব। আপোনালোকৰ 17 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড নিশ্চয় আপোনালোকৰ ডেটটো উল্লেখ আছে যে আপোনালোকৰ 17 তাৰিখৰ পৰা আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব। তো আপোনালোকৰ 17 তাৰিখৰ পৰা ৰাতিপুৱা 7 বজাত আপোনালোকৰ ৰিপৰ্টিং থাকিব। 17 তাৰিখে কোনসকল কেণ্ডিডেটৰ ইয়াত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব, ইয়াত উল্লেখ কৰিছে যিসকলে SI UB আছাম পুলিচ SI কমিউনিকেশ্যন APR যিসকল ফিমেল কেণ্ডিডেট আছে, তেওঁলোকৰ 17 তাৰিখে অনুষ্ঠিত হ'ব। তাৰপিছত 18 তাৰিখে আপোনালোকৰ যিখন SI AB কামাণ্ডো বেটেলিয়নৰ ফিমেল কেণ্ডিডেট আছে, তেওঁলোকৰ অনুষ্ঠিত হ'ব। 19 আৰু 20 তাৰিখে আপোনালোকৰ SI UB আছাম পুলিচ SI কমিউনিকেশ্যন ইন APR যিসকল মেল কেণ্ডিডেট আছে, তেওঁলোকৰ অনুষ্ঠিত হ'ব। আৰু 21 তাৰিখে আপোনালোকৰ SI আছাম কামাণ্ডো বেটেলিয়ন যিসকল মেল কেণ্ডিডেট আছে, তেওঁলোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ য'ত আপোনালোকৰ ৰানিং আৰু হাইটৰ চেষ্ট জোখা হ'ব, সেইটো আপোনালোকৰ অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় এডমিট কাৰ্ডত উল্লেখ থাকিব আপোনালোকৰ কেতিয়া আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। তথাপি আপোনালোকক এবাৰ জনাই দিছোঁ, যিসকলে এতিয়ালৈকে গম পোৱা নাই বা এডমিট কাৰ্ড ডাউনলোড কৰা নাই, তো তেওঁলোকক জনাই দিছোঁ এইটো। তো আপোনালোকে নিশ্চয় যদিহে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে নিশ্চয় গম পালে, লগতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে গম পালে। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব ফ্ৰেণ্ডছ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্মেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।